নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ 30টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেতিয়াহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক চন্দ্ৰকান্ত সিংহ, খ যোগেশ্বৰ সিংহ, গ কমলেশ্বৰ সিংহ, ঘ পুৰন্দৰ সিংহ। হয়, ইয়াৰ উত্তৰটো হৈছে ঘ পুৰন্দৰ সিংহ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক অসহযোগ আন্দোলন, খ ভাৰত ত্যাগ আন্দোলন, গ আইন অমান্য আন্দোলন, ঘ চিপাহী বিদ্ৰোহ। ইয়াৰ উত্তৰটো হৈছে খ ভাৰত ত্যাগ আন্দোলন। 3 নম্বৰ প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈৰ পাছত পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক শৰৎচন্দ্ৰ সিংহ, খ বিষ্ণুৰাম মেধি, গ বিমলা প্ৰসাদ চলিহা, ঘ গোলাপ বৰবৰা। ইয়াৰ উত্তৰটো হৈছে খ বিষ্ণুৰাম মেধি। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন অভিযাত্ৰী মহম্মদ বিন তুগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক হিউৱেন চাং, খ ইবন বাটুতা, গ ভাস্কো দা গামা, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে খ ইবন বাটুতা। 5 নম্বৰ প্ৰশ্নটো হৈছে কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, খ স্বৰ্গদেউ ৰুদ্ৰ সিংহ, গ স্বৰ্গদেউ প্ৰমত্ত সিংহ, ঘ স্বৰ্গদেউ শিৱ সিংহ। ইয়াৰ উত্তৰটো হৈছে খ স্বৰ্গদেউ ৰুদ্ৰ সিংহ। 6 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ ৰচক চাণক্যৰ দৰবাৰত মন্ত্ৰী কোন আছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক অশোক, খ বিন্দুসাৰা, গ সমুদ্ৰগুপ্ত, ঘ চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ উত্তৰটো হৈছে ঘ চন্দ্ৰগুপ্ত মৌৰ্য। 7 নম্বৰ প্ৰশ্নটো হৈছে স্বতন্ত্ৰ ভাৰতবৰ্ষৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক জৱাহৰলাল নেহেৰু, খ মৌলানা আব্দুল কালাম আজাদ, গ বল্লভ ভাই পেটেল, ঘ বি আৰ আম্বেদকাৰ। ইয়াৰ উত্তৰটো হৈছে ঘ বি আৰ আম্বেদকাৰ। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰ অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন ক'ত লিখিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক পুনে কেন্দ্ৰীয় কাৰাগাৰত, খ আম্বেদনগৰ দুৰ্গ, গ ৱেদাৰ জেল, ঘ থানে জেল। ইয়াৰ উত্তৰটো হৈছে খ আম্বেদনগৰ দুৰ্গ। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনে যোৰহাটক আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক স্বৰ্গদেউ গৌৰীনাথ সিংহ, খ স্বৰ্গদেউ ৰুদ্ৰ সিংহ, গ স্বৰ্গদেউ প্ৰমত্ত সিংহ, ঘ স্বৰ্গদেউ শিৱ সিংহ। ইয়াৰ উত্তৰটো হৈছে ক স্বৰ্গদেউ গৌৰীনাথ সিংহ। 10 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ ইণ্ডিয়াৰ কোনখন আইনত জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক চাইমন কমিশ্যন, খ ৰাওলাট আইন, গ পৃথক ভোটাৰ, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে খ ৰাওলাট আইন। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? আপোনালোকৰ অপচনসমূহ হৈছে ক বৰ্মন বংশ, খ পাল বংশ, গ শালস্তম্ভ বংশ, ঘ নৰক বংশ। ইয়াৰ উত্তৰটো হৈছে ক বৰ্মন বংশ। 52 প্ৰশ্নটো হৈছে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আপোনালোকৰ অপচনসমূহ হৈছে ক হুমায়ুন, খ বাবৰ, গ আকবৰ, ঘ শ্বেৰশ্বাহ ছুৰী। ইয়াৰ উত্তৰটো হৈছে খ বাবৰ।
আজি 13 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ আগতে ৰজা নৰনাৰায়ণৰ নাম কি আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক নৰসিংহ খ বিশ্বজিৎ গ মল্লদেৱ ঘ শুক্লধ্বজ ইয়াৰ উত্তৰটো হৈছে গ মল্লদেৱ 14 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰৰংগিনী কোনে লিখিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক পাণিনি খ কহলন গ বানব্ৰত ঘ সোমদেৱ ইয়াৰ উত্তৰটো হৈছে খ কহলন 15 নম্বৰ প্ৰশ্নটো হৈছে কুমাৰ ৰজা বুলি কাক জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক ভাস্কৰ বৰ্মন খ সমুদ্ৰ বৰ্মন গ পুষ্য বৰ্মন ঘ মহেন্দ্ৰ বৰ্মন ইয়াৰ উত্তৰটো হৈছে ক ভাস্কৰ বৰ্মন 16 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ প্ৰথমজন শাসক কোন আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ৰাজেশ্বৰ সিংহ খ পুষ্য বৰ্মন গ মহিৰংগ দানৱ ঘ নৰনাৰায়ণ ইয়াৰ উত্তৰটো হৈছে গ মহিৰংগ দানৱ 17 প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো আপোনালোকৰ অপচনসমূহ হৈছে ক জয়সাগৰ খ গৌৰীসাগৰ গ ৰুদ্ৰসাগৰ ঘ চান্দবী ইয়াৰ উত্তৰটো হৈছে ক জয়সাগৰ 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক গোলাপৰ নগৰ বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক বিহাৰ খ ৰাজস্থান গ চণ্ডীগড় ঘ উত্তৰ প্ৰদেশ ইয়াৰ উত্তৰটো হৈছে গ চণ্ডীগড় 19 নম্বৰ প্ৰশ্নটো হৈছে অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে আপোনালোকৰ অপচনসমূহ হৈছে ক যোৰহাট খ শিৱসাগৰ গ ৰহা ঘ নগাঁও ইয়াৰ উত্তৰটো হৈছে গ ৰহা 20 নম্বৰ প্ৰশ্নটো হৈছে গংগাক কেতিয়া ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 2008 চনত খ 2010 চনত গ 2011 চনত ঘ 2015 চনত বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় ইয়াৰ উত্তৰটো হৈছে ক 2008 চনত 21 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ভৱনৰ মুঠ কোঠাৰ সংখ্যা কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক 310টা খ 320টা গ 330টা ঘ 340টা ইয়াৰ উত্তৰটো হৈছে ঘ 340টা 22 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত ভাৰতীয় ৰেলৰ অৱস্থান কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক প্ৰথম স্থান খ দ্বিতীয় স্থান গ তৃতীয় স্থান ঘ চতুৰ্থ স্থান ইয়াৰ উত্তৰটো হৈছে ঘ চতুৰ্থ স্থান 23 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ঘাইপথটোৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক 44 নং ৰাষ্ট্ৰীয় ঘাইপথ খ 48 নং ৰাষ্ট্ৰীয় ঘাইপথ গ 50 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘ 53 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ উত্তৰটো হৈছে ক 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 24 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম কি আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক জৱাহৰলাল নেহেৰু খ গেষ্টন ব্ৰাউন গ শ্বেখ হাছিনা ঘ ছাৰ ৰবাৰ্ট ৱালপল ইয়াৰ উত্তৰটো হৈছে ঘ ছাৰ ৰবাৰ্ট ৱালপল 25 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ক'ত প্ৰথমে বাৰুদ নিৰ্মাণ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক চীন দেশত খ ভাৰতত গ আমেৰিকাত ঘ ৰাছিয়াত ইয়াৰ উত্তৰটো হৈছে ক চীন দেশত 26 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত বিহু পতা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক 1940 চনত খ 1941 চনত গ 1945 চনত ঘ 1950 চনত ইয়াৰ উত্তৰটো হৈছে খ 1941 চনত
27 নম্বৰ প্ৰশ্নটো হৈছে বিহুত ব্যৱহাৰ হোৱা জাপিটো কোনখন দেশত জন্ম হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক চীন দেশত খ ভাৰতত গ আমেৰিকাত ঘ ৰাছিয়াত ইয়াৰ উত্তৰটো হৈছে ক চীন দেশত 28 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম টেক্সি সেৱা কোনখন চহৰত আৰম্ভ হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক বেংগালুৰু খ মুম্বাই গ গুৱাহাটী ঘ হায়দৰাবাদ ইয়াৰ উত্তৰটো হৈছে ক বেংগালুৰু 29 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বত প্ৰথম কোনখন দেশে পতাকা আৱিষ্কাৰ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত খ চীন গ নিউজিলেণ্ড ঘ জাপান হয় ইয়াৰ উত্তৰটো হৈছে খ চীন দেশে আজি 30 নম্বৰ প্ৰশ্নটো হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক পানাজী খ বেংগালুৰু গ ৰাঁচী ঘ ভোপাল বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট কৰি জনাই দিব তেনেহ'লে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ